ছাত্ৰ ছাত্ৰীসকল আজি মই দ্বিতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ পাঠ নম্বৰ 12 আমাৰ দিৱস পাঠটো লৈ আহিছোঁ। তোমালোকে সকলোৱে নিজৰ নিজৰ পাঠ্যপুথিবোৰ উলিয়াই ল'বা আৰু মই কৈ যাম, তোমালোকে ভালদৰে শুনি যাবা। তোমালোকে পাঠ্য উলিয়াই লোৱাৰ আগতে এইখিনি চোৱাচোন, এইখননো কি? এইখন কিহৰ ছবি হয় তোমালোকে ধৰিব পাৰিছানে? এইখন হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা। ইয়াক আমি ত্ৰিৰংগ পতাকা বুলিও কওঁ। এতিয়া আমাৰ দেশৰ যিবিলাক ৰাষ্ট্ৰীয় দিৱস আছে, যেনেকৈ স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হয়নে? এই দিৱসবোৰত কি কৰা হয়? ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। এতিয়া দিৱস মানে হ'ল দিন, কিন্তু এই দিৱস শব্দটোৱে ইয়াত কোনো বিশেষ দিন এটা বুজাইছে, হয়? এতিয়া চোৱা, তোমালোকে পাঠ্য উলিয়াই লোৱা। আমাৰ দিৱস আজি 15 আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস। আমাৰ বিদ্যালয়ত উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা হ'ব। ৰাতিপুৱাই চাফ চিকুণ হৈ আমি বিদ্যালয়লৈ আহিছোঁ। আন গণ্যমান্য ব্যক্তিসকলেও আহিছে। এতিয়া চোৱা, এই কথাখিনি এখন বিদ্যালয়ৰ এগৰাকী ছাত্ৰই কৈ আছে। যেনেকৈ আমাৰ বিদ্যালয়বোৰতো পতাকা উত্তোলন কৰা হয়, ঠিক তেনেকৈ এই ল'ৰাজনৰ বা ছাত্ৰজনৰ বিদ্যালয়তো এনেকৈ পতাকা উত্তোলন কৰা হয়। কেনেকৈ পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰে তাকে ইয়াতে বৰ্ণনা দিছে, তোমালোকে শুনি যোৱা। বিদ্যালয় চৌহদত পতাকা উত্তোলনৰ বাবে নিৰ্দিষ্ট ঠাই আছে। পতাকাখনৰ ভাজে ভাজে ফুল সুমুৱাই জাপি ৰছীৰে বান্ধিছোঁ। পতাকাৰ গেৰুৱা অংশটো যাতে ওপৰৰ ফালে থাকে তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছোঁ। নিৰ্দিষ্ট স্থানৰ চাৰিওফালে আমি ঘূৰণীয়া হৈ থিয় হ'লোঁ। প্ৰধান শিক্ষকে প্ৰণাম জনাই ৰছী টানি পতাকাখন ওপৰলৈ তুলিলে। ওপৰত পতাকাখন খোল খাই বতাহত উৰিবলৈ ধৰিলে। ফুলবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল। আমি সকলোৱে ৰাষ্ট্ৰীয় পতাকাখনক প্ৰণাম জনাই জন গণ মন ৰাষ্ট্ৰীয় সংগীতটো গালোঁ। তাৰ পাছত ছাৰে ক'লে, আজি স্বাধীনতা দিৱস। প্ৰতি বছৰে 15 আগষ্টত আমি এই দিৱস পালন কৰোঁ হওক। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হয়। ইয়াৰ আগতে প্ৰায় 200 বছৰ ইংৰাজসকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। স্বাধীনতা লাভৰ বাবে আমি আন্দোলন কৰিব লগা হৈছিল। মহাত্মা গান্ধীয়ে সেই আন্দোলনৰ গুৰি ধৰিছিল। তোমালোকে স্বাধীনতা সংগ্ৰামীসকলৰ নাম শুনিছানে? মহাত্মা গান্ধী, ভগত সিং, ৰাজগুৰু, হয়নে? আমাৰ অসমতো স্বাধীনতা আন্দোলন হৈছিল। আমাৰ অসমৰো কিছুমান এনেকুৱা শ্বহীদ আছে, কনকলতা, মুকুন্দ কাকতি, হয়নে? এতিয়া চোৱা, সেই আন্দোলনত কি হৈছিল? বহুতো লোক শ্বহীদ হৈছিল। শ্বহীদ হৈছিল মানে কি? মৃত্যুবৰণ কৰিছিল। দেশৰ কাৰণে যিবিলাক লোকে মৃত্যুবৰণ কৰে তেওঁলোকক শ্বহীদ বুলি কয়। আজি আমি সেই শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা উচিত। এতিয়া স্বাধীনতা দিৱসৰ দিনা সেই শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপখিনিৰ ফালে আহিছোঁ। এই পাঠটোত আমি নতুনকৈ এইকেইটা যুক্তাক্ষৰ পাইছোঁ, 7টা যুক্তাক্ষৰ পাইছোঁ। কি পাইছোঁ? ব যোগ ব, বই বই ব। ট যোগ ৱ ৱ, টই ৱই ট। তালপা স যোগ ৱ, হয় ৱই শ। দন্ত থ যোগ ৱ, থই ৱই ঠ। দন্ত ত যোগ ট, টই টই ট। দন্ত ত যোগ ম, টই মই ম। মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ষ যোগ ৰ। মূৰ্ধন্য ষ, তই ষ্ট,
ৰকাৰে ষ্ট্ৰ ষ্ট্ৰ হয় এইকেইটা নতুন যুক্তাক্ষৰ আমি পাঠটোত পাইছোঁ। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপখিনিৰ ফালে আহিছোঁ। প্ৰথমতে আছে চোৱা ক আহা। তোমালোকে পাঠটো কোনে কিমান বুজি পালা তোমালোকে ক'বলৈ যত্ন কৰিবা। আমাৰ দেশ কোন চনত স্বাধীন হৈছিল? হয় 1947 চনত হয়নে? কোন তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰোঁ? 15 আগষ্ট হয়নে? আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কি? জনগণ মন হয়নে? কোনে লিখিছিল জনগণ মন? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে হয়নে? এতিয়া তাৰ পাছৰটো হা শ্বহীদসকলক কিয় সুঁৱৰিব লাগে? শ্বহীদসকলক কিয় সুঁৱৰিব লাগে? ভাৰতৰ স্বাধীনতাৰ বাবে বহুতো লোকে প্ৰাণ হেৰুৱাইছিল, সেইকাৰণে আমি শ্বহীদসকলক কি কৰিব লাগে? সোঁৱৰণ কৰিব লাগে। স্বাধীনতা আন্দোলনত কোনে নেতৃত্ব দিছিল? মহাত্মা গান্ধীয়ে হয়নে? আমি মহাত্মা গান্ধীক বাপুজী নামেৰেও জানোনে? বা জাতিৰ পিতা বুলিও কওঁনে? এতিয়া তাৰ পাছৰ ফালে আহা। তাৰ পাছত চোৱা যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। অলপ আগতে মই তোমালোকক যুক্তাক্ষৰকেইটা ভাঙি পঢ়ি দিছোঁ। ইয়াতে বহুতো শব্দ দিছে চোৱা বয় বয় ব 91 আব্বাজান তই বয় ত তত্ত ৰাজত্ব তালপ হয় বৈশ্য বিশ্ব ভোগেশ্বৰী দন্ত থ ৱয় থ ধ্বনি প্ৰতিধ্বনি দন্ত তয় তয় ত উত্তৰ উত্তোলন দন্ত তয় মই ম আত্মা মহাত্মা মূৰ্ধন্য হয় তয় ষ্ট তাত ৰকাৰে স্ত্ৰ ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় এইবিলাক শব্দ দিছে। তোমালোকে ধুনীয়াকৈ মাতিবলৈ যত্ন কৰিবা। তাৰ তলত আছে যুক্তাক্ষৰ গঠন কৰোঁ আহা। এইবিলাক যুক্তাক্ষৰ তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা। একেখিনি যুক্তাক্ষৰ দিয়া আছে। এতিয়া আমি পাছৰ ফালে আহোঁ। পঢ়োৱা হাত কি আছে চোৱাচোন। ইয়াতে বহুতো শব্দ আছে। এইকেইটা যুক্তাক্ষৰযুক্ত শব্দ ইয়াতে বহুতো আছে। মই এবাৰ মাতি দিছোঁ, তোমালোকে শুনি যাবা। 90 95 97 আব্বাজান ৰাজত্ব বীৰত্ব নেতৃত্ব বন্ধুত্ব অশ্ব বিশ্ব নশ্বৰ ভোগেশ্বৰী ধ্বনি কৰধ্বনি পদধ্বনি প্ৰতিধ্বনি বিত্ত চিত্ত উত্তৰ উত্তাল আত্মা মহাত্মা আত্মীয় পৰমাত্মা ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি ৰাষ্ট্ৰভাষা। তোমালোকে এইবিলাক শব্দ পঢ়িবলৈ যত্ন কৰিবা। তাৰ পাছত চোৱা কি আছে শুদ্ধটোত শুদ্ধ চিন দিওঁ আহা। এতিয়া চোৱা ইয়াতে ৰাষ্ট্ৰীয় সংগীত বুলি দিয়া আছে। ইয়াৰে 3টা তোমালোকক বিকল্প দিছে। ইয়াৰ যোনটো শুদ্ধ হয় সেইটোত শুদ্ধ চিন দিবলৈ দিছে হয়। এতিয়া ৰাষ্ট্ৰীয় সংগীত আমাৰ কোনটোনো? অ মোৰ আপোনাৰ দেশ নে বন্দে মাতৰম নে জনগণ মন? মই অলপ আগতে কৈছোঁ জনগণ মন হয়নে? গতিকে আমি জনগণ মনৰ আগত এনেকৈ শুদ্ধ চিন দিম হ'ব। তাৰপিছত জাতীয় পতাকাৰ ওপৰৰ ফালে থকা ৰংটো, জাতীয় পতাকাৰ ওপৰৰ ফালে কোনটো ৰং থাকে? কোনটো? সেউজীয়া গেৰুৱা নে বগা? গেৰুৱা ৰং থাকে হয়, গেৰুৱা ৰং থাকে। গেৰুৱাৰ ওচৰত এনেকৈ শুদ্ধ চিন দি দিবা। তাৰপিছত চোৱা আমাৰ দেশ স্বাধীন হয় কিমান চনত হৈছিল? ইয়াতে 3টা চন দিছে। 1947 চনৰ 15 আগষ্টত হয়নে? ইয়াতে আমি শুদ্ধ চিন দিম হয়। এইখিনি তোমালোকে ধুনীয়াকৈ কৰি ল'বা। দেখিছানে এইখিনি হ'ব। তাৰপাছৰখিনি চোৱা
তাৰপিছত আছে পঢ়ো আহা। ইয়াতে কিছুমান বাক্য দিয়া আছে চোৱা। ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ। ইংৰাজসকলে আমাৰ দেশত প্ৰায় 200 বছৰ ৰাজত্ব কৰিছিল। মহাত্মা গান্ধী বিশ্ব বৰেণ্য নেতা। পতাকা ধ্বজা বুলিও কোৱা হয়। ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই। স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। 1897 চনৰ ভূমিকম্পত অসমত বিস্তৰ ক্ষতি হৈছিল। এইবিলাক বাক্য তোমালোকে খুব ধুনীয়াকৈ মাতিবলৈ যত্ন কৰিবা। তোমাৰ অঞ্চলৰ, এতিয়া তাৰ পাছতো চোৱাচোন, তোমাৰ অঞ্চলৰ গণ্যমান্য ব্যক্তি এজনৰ বিষয়ে 5টা বাক্য লিখা। এতিয়া তোমালোকৰ অঞ্চলত তেনেকুৱা গণ্যমান্য ব্যক্তি মানে জনা শুনা মানুহ কোন আছে? তোমালোকৰ মা বা দেউতাক সুধি লৈ ধুনীয়াকৈ 5টা বাক্য লিখিবলৈ যত্ন কৰিবা। কিতাপত তোমালোকৰ 5টা বাক্যৰ কাৰণে 5টা খালী ঘৰ দিয়াই আছে, তাতে তোমালোকে ধুনীয়াকৈ লিখি ল'বা, হ'ব? তাৰপাছত আহিল যুক্তাক্ষৰ ভাঙা আৰু শব্দ লিখা। তোমালোকক মই যুক্তাক্ষৰবিলাক আগতে কৈয়ে দিছোঁ, গতিকে ভাঙিবলৈ যত্ন কৰিবা আৰু শব্দবোৰ নিজে নিজে লিখিবলৈ যত্ন কৰিবা। বহুতো শব্দ পাইছা নহয়? এতিয়া চোৱা, জানো আহা। জানো আহাখিনি চোৱাচোন। ধানৰ খেতি থকা পথাৰ। ধানৰ খেতি থকা পথাৰক কি বুলি কয়? ধাননি। ঘাঁহ থকা ঠাইক কি বুলি কয়? ঘাঁহনি। ফুল থকা ঠাইক কি কয়? ফুলনি। শাকৰ খেতি কৰা ঠাইক কি কয়? শাকনি। মাহ শস্য থকা ঠাইক কি কয়? মাহনি। এইখিনি পঢ়িবা তোমালোকে। তাৰপিছত চোৱা, পাঠৰ সহায়ত বাক্য সম্পূৰ্ণ কৰোৱা আহা। পাঠত আছে আমাৰ এইবিলাক চোৱা। ইয়াতে খালী ঘৰ আছে, খালী ঠাইখিনি পূৰণ কৰিব লাগিব। 15 আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস। খালী ঘৰত আমি কি লিখিছোঁ? স্বাধীনতা লিখিছোঁ। তাৰপাছত আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাওঁ। খালী ঘৰত কি লিখিছোঁ? ৰাষ্ট্ৰীয়, হয়নে? 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। খালী ঘৰত কি লিখিছোঁ? গণতন্ত্ৰ, হয়নে? খালী ঘৰকেইটাত প্ৰথমটোত স্বাধীনতা, ৰাষ্ট্ৰীয় সংগীত, গণতন্ত্ৰ দিৱস, হয়? এনেকৈ কৰিবা। এতিয়া তাৰ পাছৰখিনি ফালে আহোঁ। তলৰ শব্দ বাক্যাংশ কেইটাৰ অৰ্থ প্ৰকাশ কৰা শব্দ পাঠৰ পৰা বিচাৰি লিখা। এতিয়া আনন্দৰে ব্যস্ত হোৱা অৱস্থাটোক কি বুলি কয়? উলহ মালহ। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা কিতাপতে। উলহ মালহ। চাৰিসীমা, চৌহদ। বিশিষ্ট ব্যক্তি, গণ্যমান্য। পতাকা ওপৰলৈ তোলা কাৰ্য কি কয়? উত্তোলন। দেশৰ কাৰণে মৃত্যু বৰণ কৰা লোক কি কয়? শ্বহীদ। উচৰ্গা, আহুতি। মনত পেলোৱা কাৰ্য কি কয়? সোঁৱৰণ। এইকেইটা তোমালোকে লিখি ল'বা, হ'ব? তাৰ পাছত তলত আৰু আছে চোৱা, জানো আহা। আমি 15 আগষ্টক কি দিৱস বুলি জানো? স্বাধীনতা দিৱস। 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। 14 নৱেম্বৰ শিশু দিৱস। 5 জুন বিশ্ব পৰিৱেশ দিৱস। 30 জানুৱাৰী ৰাষ্ট্ৰীয় শ্বহীদ দিৱস। এই দিৱসসমূহ আমি কি কৰোঁ? বিদ্যালয়ত উদযাপন কৰোঁ। কৰোঁনে নকৰোঁ? কৰোঁ। এতিয়া আমি পাছৰ ফালে আহিছোঁ চোৱা। ইয়াতে এখন পতাকা আছে, হয়নে? এইখন পতাকা তোমালোকে ৰং কৰিব লাগে, হয়? আমাৰ ত্ৰিৰংগ পতাকাখনৰ ৰং কি কি তোমালোকে জানা নহয়? সেইমতে ৰং কৰিবা, হয়নে? 3টা ৰং আছে। ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল। তাৰমানে গেৰুৱা, বগা আৰু সেউজীয়া, ডাঠ সেউজীয়া। আৰু এই অশোক চক্ৰটো দেখিছা নহয়? এই অশোক চক্ৰটোত ৰং ডাঠ নীলা, হয়? আৰু এই অশোক চক্ৰটোত 24ডাল কি থাকে? দণ্ড থাকে। ইয়াতে 24ডাল দণ্ড আছে, হয়নে? ৰং কৰিবা। এইখিনি আজি তোমালোকৰ গৃহ কাম। তাৰ পাছত চোৱা,
চাই চাই লিখো আহা হয় কি দিছে আমি ৰাষ্ট্ৰীয় পতাকা সন্মান জনাও হয় সকলোৱে ৰাষ্ট্ৰীয় পতাকা সন্মান কৰিব লাগে হয়নে এতিয়া চোৱা আমি ৰাষ্ট্ৰীয় পতাকা সন্মান জনাও এই বাক্যটো তোমালোকে চাৰি শাৰী হাতৰ আখৰ লিখিবলৈ যত্ন কৰিবা আজিৰ বাবে তোমালোকৰ এইখিনিয়ে গৃহকাম তোমালোকে এইখিনি কৰিবা আজিলৈ সামৰিছোঁ ধন্যবাদ।